প্ৰকাশিত বাক্য 11 অধ্যায়ৰ পৰা পাছে লাখটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল আৰু মোক কোৱা হ'ল উঠা তুমি ঈশ্বৰৰ মন্দিৰ যজ্ঞবিধি আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিয়া তাক নুজুখিবা কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল তাতে তেওঁলোকে দুপুৰি দুমাহলৈকে পবিত্ৰ নগৰ গছকিব সেই ঈশ্বৰ ৰাজ্যত যোৱাৰ কাৰণে আমাক কেনেকুৱা ধৰণৰ হ'ব লাগিব আৰু আমাক প্ৰিপাৰেশ্যন কৰাৰ কাৰণে জহনৰ দ্বাৰা এষাৰ কথা কৈছে কি তুমি এডাল নল লোৱা এডাল লাখুটি লোৱা আৰু সেইটো দি তুমি গৈ পেলাই কি কৰিবা প্ৰথমে কৈছে মন্দিৰ জুখিবা সকলোৱে কয় মন্দিৰ জুখিবা দ্বিতীয়তে কি কৈছে যজ্ঞবেদী জুখিবা তৃতীয়তে কৈছে তাত প্ৰণিপাত কৰাবিলাকক জোখা এই যে তিনিটা বস্তু কোন হয় মন্দিৰ ঈশ্বৰৰ মন্দিৰ জুখিবলৈ দিয়া হৈছে কোন হয়তো ঈশ্বৰৰ মন্দিৰ বেলেগ হয় আপুনি আৰু মই অৰ্থাৎ আপোনাক মোক জুখিবলৈ আহিব শেষৰ সময়ত ৰেপচাৰত লৈ যোৱাৰ আগে আগে আপোনাক জুখিব ই যাবলৈ কাৰণে যোগ্য হয় নে নহয় উপযুক্ত হয় নে নহয় লেভেলত আহিছে নে নাই তেওঁৰ বিশ্বাসটো সেইমতে মোৰ প্ৰয়োজনীয় মতে হৈছে নে নাই আপুনি কিবা এটা বস্তু যদি কিনিবলৈ যায় তেতিয়া আপুনি জুখি পেলাই চাই হয় নে নহয় ঈশ্বৰ আপোনাক জুখি চাব আপোনাৰ বিশ্বাসৰ অজন্ত লেভেলটো কিমান আছে আমেন 2 নম্বৰত কৈছে যজ্ঞবিধি জুখিবলৈ দিছে যজ্ঞবিধি ক'ত হয় এই যজ্ঞবিধি আমাৰ অন্তৰ হৃদয়ত আমাৰ ঈশ্বৰৰ যজ্ঞবিধি আছে কেনেকে সদায় ভাবি চাব মই সৰকাৰকে কৈছো ঈশ্বৰ আগতে ক'ত থাকিছিলে বেদীত থাকিছিলে ইয়াৰ পিছত নিয়ম সন্দৰ্ভত থাকিছিলে আৰু সেই নিয়ম সন্দৰ্ভ এতিয়া আপোনাৰ আৰু মোৰ হৃদয়ত ঈশ্বৰৰ নিয়ম সন্দৰ্ভ হয় যেটা সেই নিয়ম সন্দৰ্ভত সেই সময়ত মছজিদ যেটাকি যজ্ঞবিধি যেটা নাকি তিনিখলপীয়া বেদী আছিলে প্ৰথম দ্বিতীয় তৃতীয় অতি পবিত্ৰ ঠাইত যেতিয়া যাব তেতিয়াহে মছজিদ লগত ঈশ্বৰে কথা পাতিছিলে আৰু সেই সময়ত তাত কি আছিলে নিয়ম সন্দৰ্ভ আছিলে এই নিয়ম সন্দৰ্ভৰ পৰা ঈশ্বৰে কথা পাতে ইয়াৰ পিছত কৈছে প্ৰণিপাত কৰাবিলাকক জোখা সকলোৱে প্ৰণিপাত কৰাবিলাকক জোখা প্ৰণিপাত কোনে কৰে ঈশ্বৰক আমিয়ে কৰোঁ জীৱ জন্তুৱে কৰে নেকি ভূতে কৰে নেকি শয়তানে কৰে নেকি আমি ঈশ্বৰৰ সন্তানবিলাকে ঈশ্বৰক প্ৰণিপাত কৰোঁ আৰু আপোনাৰ প্ৰণিপাত কৰাটো কেনেকুৱা হৈছে ইয়াক জুখিবহে কৰোঁ তেতিয়া বাইদেউ কোৱা নিচিনাকৈ আজি আপোনালোকে আহি পেলাই ইয়াত ঈশ্বৰৰ আৰাধনা স্তুতি কৰিবলৈ আহিছে কেনেকুৱা ধৰণৰ আৰাধনা স্তুতি কৰিবলৈ আহিছে সঁচাকৈ আপোনাৰ আৰাধনা স্তুতি কৰাটো প্ৰণিপাত কৰাটো ঈশ্বৰে জুখি পেলাই সঁচাকৈ ঠিক পাইছেনে হেল্ল' ইটোকে জুখিব আৰু সেই তিনিটা বিষয়টো জুখি পেলাই যেতিয়া নেকি সঁচাকৈ আপোনাক জুখি পেলাই সেইমতে পাব জুখি পেলাই সন্তুষ্ট হ'ব তেতিয়া তেওঁবিলাকক ঈশ্বৰে ল'ব আৰু যদি জুখি পেলাই যদি ঠিক নাপায় কি কৰিব কৈছে কি ইয়াৰ পিছত লিখা আছে সকলোৱে কিন্তু মন্দিৰৰ বাহিৰত চোতাল বাদ দিয়া তাক নুজুখিবা কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল আৰু তেওঁবিলাকে দুপুৰি দুমালৈকে ইয়াক গছকিব ইয়াৰ অৰ্থ হ'ল চোতালৰ বাহিৰত থকাটো নুজুখিবা আৰু আপুনি এতিয়া ভিতৰত আছে জুখি আপোনাক যদি ঠিক নাপায় আপোনাকো চোতালৰ বাহিৰত দিয়া হ'ব ইয়াক নুজুখিব এইটো ঈশ্বৰৰ ৰাজ্যত নিয়াৰ কাৰণে যোগ্য নহয় ইয়াক কাক দিয়া হ'ল পৰজাতিক দিয়া হ'ল আৰু পৰজাতিক জাত দিয়া হ'ল তেওঁবিলাকক কি হৈছে 42 মাহ দুপুৰি দুমাহলৈকে তেওঁলোকক গছকিবলৈ দিয়া হ'ল দুপুৰি দুমাহ তেওঁলোকক গছকিবলৈ দিয়া হ'ল ইয়াৰ অৰ্থ হ'ল 3.5 মহাত্মাকক আপোনাক গছকিব
প্ৰেজ দ্য লৰ্ড কেতিয়া যেতিয়া জুখি ঠিক নাপাব অসতনক যেতিয়া জুখি ঠিক নাপাব যেতিয়া জুখি ঠিক নাপাব আপোনাক চতালৰ বাহিৰত আপোনাক চতালৰ বাহিৰত আপোনাক চতালৰ বাহিৰত যেতিয়া চতালৰ বাহিৰত যাব তেতিয়া 3.5 বছৰ আপোনাক গছকিব আৰু এইটো হ'ল মহাক্লেগত আপুনি ঠিককে আপোনাক গছকি মাৰিব প্ৰেজ দ্য লৰ্ড